ৰাম সমস্তে বুজিবা পাছে তত লক্ষণ দেখিবা মুখ হইবে হৃদয় যেহেনে শৰত কালে হৰে জলমল মোহৰ প্ৰসাদে দুখ গুচিবে কৃষ্ণ কৃষ্ণ পৰম শ্ৰদ্ধাভাজন বাপ সমস্ত আইসকল প্ৰভু ভগৱন্তই মৎস্যৰূপ ধাৰণ কৰি ৰজা সত্যৱতৰ সন্মুখত বৰ কেইটামান গুৰুত্বপূৰ্ণ আধ্যাত্মিক তত্ত্ব তেওঁ প্ৰকাশ কৰিছে। এটা উদাহৰণ দি তেওঁ ৰজা সত্যৱতক বুজাব বিচাৰিছে যে হে ৰজা সত্যৱত, গোটেই ঋতুবিলাকৰ ভিতৰত সকলো ঋতুৰ ভিতৰত যেনেকৈ শৰৎ ঋতুটো শ্ৰেষ্ঠ, শৰৎ ঋতু অহাৰ লগে লগে বাৰিষা কাল অহাৰ লগে লগে যেনেদৰে আগৰ পৰা খাল ডুঙত লেতেৰা যিবিলাক বস্তু জমা হৈ থাকে সেইবিলাক আপোনা আপুনি যেনেদৰে পৰিষ্কাৰ হৈ যায়, ঠিক তেনেদৰে মোৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰাৰ লগে লগে মোৰ নাম বস্তু স্মৰণ কৰাৰ লগে লগে জীৱ সমস্তৰো মনত আগৰ পৰা যিমানখিনি বেয়া বস্তু, বেয়া চিন্তা, বেয়া চৰ্চা, মনৰ যিখিনি বেয়া ভাৱ সঞ্চিত হৈ আছিল সেই সকলোখিনি বস্তু নিমিষতে নাইকিয়া হৈ গোটেই অন্তৰাত্মা পবিত্ৰ হ'বলৈ আৰম্ভ কৰে। আৰু এই কথাটোকে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই তেখেতৰ অতি শ্ৰেষ্ঠ ধৰ্ম নামঘোষাত এই একেটা উদাহৰণকে দুবাৰ তিনিবাৰ তেওঁ প্ৰমাণ কৰিব বিচাৰিছে। সেই উদাহৰণটো আছিল এনেকুৱা যে মহাপুৰুষ মাধৱদেৱে আমাক বুজাইছিল যেহেন শৰতকালে জলৰ যতে কমল স্বভাৱতে নিৰ্মল হয়। আৰু আগৰ ভাগি তেওঁ কি কৈছিল? আগৰ ভাগি তেওঁ কৈছিল যে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই। ইটোৰ লগত সিটো উদাহৰণ তেওঁ মিলাই দিছিল যে এজন ভকতে যেতিয়ালৈকে কাণেৰে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তনৰ কথা নুশুনে তেতিয়ালৈকে তেওঁৰ মনটো বিভিন্ন বেয়া চিন্তাৰে মলিয়ন হৈ থাকিব পাৰে, মনটো লেতেৰা হৈও থাকিব পাৰে। কিন্তু যেতিয়াই সেই ভকতজনে নিজৰ কাণখনেৰে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কৰিলে, মুখেৰে প্ৰভুৰ গুণ নাম কীৰ্তন কৰিলে, লগে লগে তেওঁৰ অন্তৰাত্মাত এটা বহুত ডাঙৰ পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰে। সেই পৰিৱৰ্তনটো কি? যে যেহেন শৰতকালে জলৰ যতে কমল স্বভাৱতে নিৰ্মল কৰে। যেনেদৰে শৰৎকাল অহাৰ লগে লগে বাৰিষা কাল অহাৰ লগে লগে খাল ডুবৰ লেতেৰা পানীবিলাক আপোনা আপুনি নতুনকৈ পৰিষ্কাৰ হ'বলৈ আৰম্ভ কৰে, ঠিক তেনেদৰে এজন মানুহৰ কৃষ্ণৰ নাম শুনাৰ আগমুহূৰ্তলৈকে মনৰ যিমানখিনি বেয়া বস্তু, বেয়া ভাৱনা আছিল, কৃষ্ণৰ নাম শুনাৰ লগে লগে সকলোখিনি বেয়া বস্তু নাইকিয়া হৈ ভাল ভাৱনাৰ, ভাল চিন্তাৰ উদয় হ'বলৈ আৰম্ভ কৰে। সেইকাৰণে এই কথাটোকে আপোনাক মই আৰু এটা উদাহৰণ দিবলৈ গৈ আছোঁ। ভাগৱতৰ একাদশ স্কন্ধ কৃষ্ণ উদ্ধৱ সংবাদ। যে উদ্ধৱে যেতিয়া কৃষ্ণ যাবগৈ আৰু কৃষ্ণ বৈকুণ্ঠলৈ যাবগৈ, তাৰ আগমুহূৰ্তত যেতিয়া কৃষ্ণৰ ওচৰলৈ গৈ উদ্ধৱে সুধিছিল, প্ৰভু মইতো গম পাই গ'লোঁ
যে মোৰ যিমান ইননি বিননি কান্দোন কান্দোনেৰে তোমাক এই ধৰাধামত আৰু ৰখাই থ'ব নোৱাৰে। তুমিতো সকলোখিনি কাম শেষ কৰি ইতিমধ্যে ধৰাধামৰ পৰা যাবাগে, মোকো এৰি থৈ যাবা, সেইটো মই গম পালোঁ। কাৰণ তুমি যে মোক লগত লৈ নোযোৱা এই কথাটো তুমি ইতিমধ্যে মোক কৈছা, মই বুজি পাইছোঁ। কিন্তু যাবৰ সময়ত তুমি মোক এটা কথা কৈ থৈ যোৱাচোন। কৃষ্ণ আচৰিত হৈ সুধিছিল যে মই কি এনেকুৱা কথা তোমাক ক'বলৈ থাকিল, যিমানখিনিতো আছিল সকলোতো ক'লোৱেই, আৰু এনেকুৱা কি কথা মই ক'বলৈ থাকি গ'ল। বোলে নহয় প্ৰভু, তুমি মোক এই কথাটো শিকাই থৈ যোৱা, তুমি গুচি যোৱাৰ পিছত কি কৰিলে মই তোমাক সদায় লগ পাই থাকিব পাৰিম, এই বুদ্ধিটো তুমি মোক শিকাই থৈ যোৱা। কি কৰিলে মই তোমাক সদায় লগ পাই থাকিম, এই উপায়টো তুমি মোক দিলেহে মই তোমাক ইয়াৰ পৰা যাবলৈ দিম, নহ'লে মই তোমাক এৰি নাযাওঁ। কৃষ্ণৰ চকু চলচলীয়া হৈ গৈছিল, মাত থকাথকি হৈ গৈছিল। অকণমান সময়ৰ কাৰণে কৃষ্ণৰ মুখমণ্ডলৰ পৰা হাঁহিটো নাইকিয়া হৈ গৈছিল। অতি গভীৰ ভাৱেৰে বহুত দুখ বেজাৰে কৃষ্ণই উদ্ধৱক বুজাইছিল। কি বুলি বুজাইছিল? উদ্ধৱ শুনা। এই ৰাম তপ জপ পৰম সন্যা সমহাদানে, নাপায় আমাক সাংখ্য যুগ তত্ত্ব জ্ঞানে, কেৱলে ভকতি মাত্ৰ মোক কৰৈ বৈছ, কহিলো উদ্ধৱ ইটো তোমাতৰ ৰহস্য। উদ্ধৱ, তপ জপ পৰম সন্ন্যাস, আনকি সাংখ্য যুগেও মোক পাব নোৱাৰে। উদ্ধৱ চক খাই গৈছিল। আৰে কৃষ্ণ তুমি কি কৈছা? তোমাক তপ কৰিলেও নাপায়, জপ কৰিলেও নাপায়, পৰম জ্ঞান লভিলেও তোমাক নাপায়, সাংখ্য যুগেও নাপায়, সন্ন্যাস ললেও তুমি ওচৰলৈ নাহো বুলি কৈছা। মইতো ইমান দিন সেইখিনিকে মূল বুলি ভাবি আছিলো। তোমাক তপস্যা কৰিম, তোমাৰ বিষয়ে জ্ঞান অৰ্জন কৰিম, ঘৰত থাকি আমনি লাগিলে তোমাৰ নামত মই সন্ন্যাসলৈ যাম আৰু তাতে মই তোমাক স্মৰণ কৰিম। আৰু এতিয়া তুমি যাবৰ সময়ত মোক কৈছা এইখিনি যিমান কৰিলেও তোমাক নাপায়, মই কি কৰিলে তোমাক পাম তেতিয়াহ'লে? এতিয়া উদ্ধৱৰ প্ৰশ্নৰ উত্তৰত কৃষ্ণই মৃদু হাঁহি মাৰি কৈছিল, ভয় খাব নালাগে, শ্ৰৱণে কীৰ্তনে মাত্ৰ মোক তুমি সদায় পাবা, মোক তুমি পাবা। আৰু ভকতিৰ বলতহে মই তুষ্ট হ'ম। ভকতিৰ ব্যতিৰেকে, শ্ৰৱণ কীৰ্তনৰ ব্যতিৰেকে মোক পাব পৰা দ্বিতীয় এটা উপায় এই পৃথিৱীত নাই। সেইকাৰণে কৈছিল কেৱলে ভকতি মাত্ৰ মোক কৰৈ বৈশ্য। অকল যে মোক পাবই পাৰি সেইটো নহয় আকৌ, ভকতিৰ ইমান বেছি জোৰ আছে, ভকতিৰ ৰছীডাল ইমান বেছি বলিৱান, মোক বন্দী কৰি ৰাখি থব পাৰে। ব্ৰজৰ গোপিকাবিলাকে ভকতি বলৰ সহায়তে কৃষ্ণক বন্দী কৰি ৰাখিছিল, নহয়নে বাৰু? যেতিয়া কৃষ্ণ তেওঁলোকৰ ওচৰৰ পৰা গুচি গ'ল, ইফালে চাই দেখে ৰাধা নাই, কৃষ্ণ নাই, ইফালে এবাৰ চাই ৰাধা আছে, কৃষ্ণ নাই, কৃষ্ণ কলৈ গ'ল? তেতিয়া তেওঁলোকে এটা কাম কৰিলে, তাৰ মাজৰে কোনোবা এগৰাকীয়ে কৃষ্ণৰ ৰূপ ল'লে, কোনোবা এগৰাকীয়ে কৃষ্ণৰ বচন মাতিলে, কোনোবা এগৰাকীয়ে কৃষ্ণক তুতি কৰিলে, কোনোবা এগৰাকীয়ে কৃষ্ণৰ হৈ আশীৰ্বাদ দিলে। তেওঁলোকে কৃষ্ণৰ যিখিনি কাৰুকাৰ্য, কৃষ্ণই যিখিনি তেওঁলোকৰ লগত লীলা খেলা কৰিছিল, সেই লীলা খেলাখিনিৰ মাজত গোপীসকল, গোপিকাসকল ইমান বেছি ব্যস্ত হৈ পৰিল, ভকতিৰ বলত কৃষ্ণ আৰু বৈকুণ্ঠৰ ধৰি থাকিব নোৱাৰিলে। অৱশেষত আহি সেই গোপীবিলাকৰ লগত কৃষ্ণই আকৌ ৰাসক্ৰিয়া কৰিব লগা হ'ল। সেইকাৰণে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই 1000 এফাকি নামঘোষা লিখি শেষৰ নামঘোষাফাঁকিত এই কথাটোৱে উল্লেখ কৰিলে, আন যত হবে নিচা ভক্তিৰ অভাৱে। আপোনাৰ সকলো আছে কিন্তু ভকতি নাই, নহ'ব। সকলো নাই কিন্তু ভকতি আছে, হৈ যাব। ভকতি টোপনিৰ নিচিনা, সহজতে লাভ কৰাটো ইমান সহজ নহয়। আপুনি আজি টোপনিক বিচাৰিম বুলি ৰাতিটো খাপ দি বহি থাককচোন, টোপনিক আপুনি বিচাৰি নাপায়। কাৰণ যেতিয়ালৈকে আপুনি সাৰে আছে টোপনি আপোনাৰ ওচৰলৈ অহা নাই, যেতিয়া টোপনি আহিছে আপুনি গম নাপায়। সেইকাৰণে ভকতিক টোপনিৰ লগত তুলনা কৰা হৈছে। ভকতি ভকতি বুলি আপুনি বহুত পিছত দৌৰিব পাৰিব, ভকতিক আপুনি হয়তো লগ পাবলৈ নোৱাৰিবও পাৰে। আৰু যেতিয়া আপোনাৰ শ্ৰদ্ধা, আপোনাৰ মুখেৰে ওলোৱা নাম বস্তুত তুষ্ট হৈ প্ৰভু ভগৱন্তই ভাবিব যে এওঁ মোৰ ভকত হোৱাৰ উপযোগী হৈছে, তেতিয়া ভকতি নিজে নিজে আহি আপোনাক লগ দিব।
সেইকাৰণে ভকতিক টোপনিৰ লগত তুলনা কৰা হৈছে। সেইকাৰণে কৃষ্ণই উদ্ধৱক বাৰে বাৰে এটা কথাই বুজনি দিছে, হে উদ্ধৱ, তুমি জীৱনত চব কৰিবা, এটা কাম কেতিয়াও নকৰিবা, সেই কামটো কৰিলে তোমাৰ ভকতি ব্যভিচাৰ হৈ যাব। সেই কামটো কি? নকৰিবা সেৱা সখী অন্য দেৱতা, নোহে যেন আমাৰো ভকতি ব্যভিচাৰ। যে তুমি জীৱনত চব কৰিবা, মোক বাদ দি যিমান বিপদত পৰিলেও কেতিয়াও কোনো কাৰণতে অন্যান্য দেৱ দেৱীক সেৱা নকৰিবা। তেতিয়া কি হ'ব জানা? তোমাৰ ভকতি ব্যভিচাৰ হৈ যাব। ব্যভিচাৰ মানে ভেজাল। ভেজাল বস্তুৰ দ্বাৰা জগতৰ কেতিয়াও কল্যাণ সাধন হ'ব নোৱাৰে। এই ভেজাল নহ'বৰ বাবে মোৰ ভকতিক অব্যভিচাৰিণী ৰূপত ধৰি ৰাখিবৰ কাৰণে কেইটামান সৰু সৰু কিটিপ কৃষ্ণ অৰ্জুনকো শিকাই থৈ গৈছিল। সেই কিটিপকেইটা কি? মোৰ কথা শ্ৰৱণত কৰিবে কৰতি, তাকে সে বুলিও সখী উত্তম ভকতি। বুজি পাইছেনে আপুনি কথাটো? উত্তম ভকতি কাক বোলে? মোৰ কথা শ্ৰৱণত কৰিবে কৰতি, তাকে সে বুলিও সখী উত্তম ভকতি। সেহি এক শৰণ ভজন অনুপাম, কৰ্ণে নুশুনয় অন্য দেৱতাৰ নাম। সেইটোহে একমাত্ৰ শৰণ, সেইটোহে একমাত্ৰ ভজন। কোনটো? যিজনৰ কাণেৰে কৃষ্ণৰ বাহিৰে অন্যান্য দেৱ দেৱতাৰ নাম কেতিয়াও নুশুনে। আৰু সেই ভকতিক কোৱা হৈছে অব্যভিচাৰিণী ভকতি। এৰাম অব্যভিচাৰিণী তাকে বলিও ভকতি, নাহিকে প্ৰয়াসত অল্পে সাধে গতি। এই বস্তুটোৰ নামহে অব্যভিচাৰিণী ভকতি। নহ'লে ভকতি ব্যভিচাৰ হৈ যাব। সেইকাৰণে কৃষ্ণ অৰ্জুনক কোনখিনি কাম কৰিলে ভকতি ব্যভিচাৰ নহ'ব সেই বিষয়েও উদাহৰণ বহুত দি বুজাই দিছে, বহুত দি বুজাই দিছে। কৃষ্ণ নিগদতি সব্যসাচী, পৰমাৰ্থ তত্ত্ব লৈও বাচি, সুদৃঢ় বিশ্বাসে শৰণ লৈও আমাত। গুৰুত্বপূৰ্ণ কথা। মোতে মাত্ৰ সদা দিয়া চিত, গায়ো মূৰ গুণ নামগীত, সকলো শাস্ত্ৰৰ কহিলো সাৰ সাক্ষাত। তাৰপিছত কি কৈছে? মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোক কৰা নমস্কাৰ। কহিলো তোমাতো সত্যবাণী, পাইবা সুখে মোক মহামানী, তুমি প্ৰিয়তম কহিল সখী আমাৰ। এই কথাকেইটা এইটো কাৰণে উল্লেখ কৰা হৈছে, আপোনাৰ ভকতি ব্যভিচাৰ তেতিয়াহে নহ'ব, কেতিয়া? যেতিয়া আপুনি অন্যান্য দেৱ দেৱতাক সেৱা নকৰিব। আপুনি প্ৰভুৰ ওচৰত লোৱা, আপুনি গুৰুজনৰ পৰা লোৱা শৰণ অক্ষয় ৰূপত তেতিয়াহে থাকিব। কেতিয়া? যেতিয়া আপুনি কাণেৰে অন্য দেৱতাৰ নাম নুশুনিব। আপুনি প্ৰভু ভগৱন্তৰ ওচৰত লোৱা ভজন অক্ষত ৰূপত, পূৰ্ণ ব্ৰহ্ম ৰূপত আপোনাৰ অন্তৰত তেতিয়াহে শুদ্ধ সদাচিত ৰূপত থাকিব। কেতিয়া? যেতিয়া আপোনাৰ মুখেৰে অন্যান্য দেৱতাৰ নাম উচ্চাৰিত নহ'ব, আপোনাৰ কপালত অন্যান্য দেৱ দেৱীৰ নামত লগোৱা ফোট ইয়াত নালাগিব, আৰু আপোনাৰ কাণেৰে অন্যান্য দেৱ দেৱতাৰ নাম যেতিয়া আপুনি নুশুনিব। আৰু কেনেবাকে অৰ্জুনৰ ইমানকেইটা কথা ভবাত ভুল হৈ যায় বুলি কৃষ্ণই বাৰে বাৰে আকৌ তেওঁক সাৱধান মানি শুনাইছে, অৰ্জুন, সৰ্বধৰ্ম পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ, অহং তাং সৰ্ব পাপেভ্য মুখ্যৈষামি মাচ্যুত। সকলো ধৰ্ম ত্যাগ কৰি মাত্ৰ মোৰ চৰণতহে শৰণ লোৱা। ভুল নকৰিবা। সকলো ধৰ্ম ত্যাগ কৰি মাত্ৰ মোৰ চৰণতহে শৰণ লোৱা। আৰু সেই অৰ্জুন, যদি তুমি এই কামটো কেনেবাকে কৰি দিব পাৰা, মই তোমাক কথা দিছো, তোমাক মই সকলো পাপতি ৰক্ষা কৰিম। কেতিয়াও মই তোমাক বিপদত পৰিবলৈ নিদিওঁ।
কিন্তু এটা চৰ্ত, কেতিয়াও ভুলতো তুমি মোৰ বাহিৰে বেলেগৰ ওচৰত শৰণ ল'ব নোৱাৰিবা। চাৰিও বেদৰ সাৰই শিকে নিশ্চয়, জানি পৰীক্ষিত তুমি তেজিও সংশয়, অল্প কালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি, দুই দণ্ডে পাইলে গতি খটাংগ নিপতি। মহামুনি সুখদেৱে পৰীক্ষিতক দিয়া উপদেশ বাণী। পৰীক্ষিত, কৃষ্ণক ভজিম, বৈকুণ্ঠলৈ যাম জানো? ওচৰতে শিৱ মন্দিৰটো আছে। আজি শিৱৰাতি, শৰাই ভাগ নিদিলে মোৰ কিবা হ'ব নেকি? ছোৱালীজনী এবাৰ মেট্ৰিক দিব, সৰস্বতী পূজা ভাগ ভালকে নাপাতিলে তাই ভালকে পাছ নকৰিব নেকি? এই বস্তুবিলাকৰ নাম হৈছে সংশয়। আৰু শংকৰদেৱৰ ভাষাত আলজাল, কৃষ্ণৰ ভাষাত সংশয়, শংকৰদেৱৰ ভাষাত আলজাল। কৃষ্ণক সেইকাৰণে কৈছে চাৰিও বেদৰ সাৰ শিকে নিশ্চয়, জানি পৰীক্ষিত তুমি তেজিও সংশয়। আকৌ শংকৰদেৱে কৈছে অবা নৰলোক হৰি ভজি উপ, ধৰা ইটো উপদেশ, এৰা আলো জালো জীৱা কটকাল, জৰা ভৈল পৰবেশ। শংকৰদেৱৰ ভাষাত এই কথাকেইটাৰ নাম কি? আলজাল। আপোনাৰ বাৰীৰ পিছফালে ফেঁচা এজনীয়ে ৰাতি ৩টা বজাত সদায় মাতে। কি বুলি মাতে? নিউ নিউ নিউ। প্ৰথম দিনা মাতিছে, আপুনি গুৰুত্ব নাই দিয়া, ফেঁচাই মাতিছে মাতিছে। অহা মঙলবাৰে যদি আকৌ মাতিলে, আপোনাৰ গাটো জিনিককে বাজিল, আৰে আজি আকৌ মাতিলে। পিছৰ শনিবাৰটোত যদি কেনেবাকে ফেঁচাজনীয়ে আকৌ মাতিলে, আপুনি একেবাৰে গৈ পেলাই চোৱাবলে মানুহ এজনৰ ওচৰ পালে, আৰু মানুহজনে চোৱাই পেলাই ক'লে আপোনাৰ ঘৰৰ পৰা কোনোবা এজনক কিন্তু নিব। নহ'লে আপোনাৰ বাৰীৰ পিছফালে ফেঁচাজনীয়ে নিউ বুলি মাতিব নেকি? নিব। ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় বোলে উপায় আছে, এইখিনি 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 কৰিব লাগিব। এই বস্তুকেইটা আপুনি দান দিলেই, এই পূজা ভাগ আপুনি পাতি দিলেই ফেঁচাই আৰু আপোনাৰ ঘৰৰ পৰা কাকো নিনিয়ে। লগে লগে আহি পেলাই আপুনি মানুহগৰাকীৰ লগত আলোচনা কৰিলে, এগৰাকীৰ লগত দৌৰা, কালি আমাৰ বাবুল বৰা বাপৰ ঘৰৰ পৰা আহিছোঁ, ভাগৱতৰ ব্যাখ্যা আছিল, তাততো মোক কোনো কাৰণতে দেৱতা পূজা নকৰিবলৈ কৈছে। আকৌ আজি মোক যিজনে ক'লে এই পূজা ভাগ যদি পাতি পেলাই মই শনিবাৰে শনি মন্দিৰত এই শৰাইখন নিদিওঁগে গোগামুখত গৈ, মোৰ ঘৰৰ পৰা কিন্তু কিবা এটা হানি বিঘিনি হ'বই হ'ব। মই কি কৰোঁ কোৱাচোন? আইগৰাকীয়ে বুদ্ধি দিলে, কামটো টিপতে কৰিব লাগিব, বৰ জনাজনি কৰিব নালাগিব। অহা শনিবাৰে বস্তুকেইটা লৈ শনি মন্দিৰত গৈ এই পূজা ভাগ দি দিলেই ফেঁচাই নকটা হ'ব। শংকৰদেৱে কৈছে তাৰ নাম আলজাল। কৃষ্ণই কৈছে, সুকমুনিয়ে কৈছে তাৰ নাম সংশয়। এতিয়া আপুনি আহক আজিৰ বিজ্ঞানৰ যুগলৈ, একবিংশ শতিকাৰ আপুনি বিজ্ঞানৰ যুগলৈ আহক। সহজ এটা উদাহৰণ দি মই আলোচনা কৰোঁ। ফেঁচা অকল অসমতে আছে নেকি? ফেঁচাটো বিহাৰতো আছে, দিল্লীতো আছে, উত্তৰ প্ৰদেশতো আছে, হয়নে নহয়? অসমৰ অসমীয়া ভাষাত যদি ফেঁচাটোৱে নিউ বুলি মতাৰ কাৰণে আমাৰ ঘৰৰ মানুহজনক লৈ যোৱা বুলি আমি বুজো, যে বিহাৰৰ পৰা যেতিয়া এটা পৰিয়ালৰ পৰা এজনী ফেঁচাই মানুহ এটা লৈ যাবৰ কাৰণে ইংগিত দিব, তেতিয়াতো সি হিন্দীত ক'ব লাগিব লে যাওঁগা, লে যাওঁগা, হয়নে নহয়? তাতো অসমীয়া ভাষা নচলে। উত্তৰ প্ৰদেশত ক'ব লাগিব লে যাওঁগা, লে যাওঁগা, তেতিয়াহে বুজিম আমি যে মানুহ এটা নিম বুলিয়ে কৈছে। এতিয়া আমাৰ প্ৰশ্নটো হ'ল, বিহাৰৰ ফেঁচাটোৱে লে যাওঁগা বুলি মাতিব নে নিউ বুলি মাতিব? কওকচোন আপুনি। তাতো ফেঁচাটোৱে নিউ বুলিয়ে মাতিব। তাৰ মানে ফেঁচাটোৱে য'তেই নামাতক কিয় নিউ বুলিয়ে মাতিব। এইটো তাৰ টিউন, এইটো তাৰ মাত। তাত আমি মানুহ এজন ঘৰৰ পৰা নিব এই বুলি ভুল ভাবি, এই বুলি আমি শনি মন্দিৰত গৈ পূজা দিয়াৰ কোনো যুক্তি নাই। ধৰিব পাৰিছেনে কথাটো? সেইকাৰণে শংকৰদেৱে কৈছে এৰা আলো জালো জীৱা কটকাল, জৰা ভৈল পৰবেশ, অবা নৰলোক হৰি ভজি উপ, ধৰা ইটো উপদেশ, এৰা আল জাল জীৱা কটকাল, জৰা ভৈল পৰবেশ। তুমি যদি ভগৱন্তক ভকতি কৰিম বুলি ভাবিছা, তেতিয়াহ'লে প্ৰথম চৰ্ত এই আল জাল বিলাক তুমি বাদ দিব লাগিব। ৰাস্তা দুটা আছে, এটা কৰ্মকাণ্ডীয়, যাক আমি প্ৰবৃত্তি মাৰ্গ বুলি কওঁ, এটা নিবৃত্তি মাৰ্গ। কৃষ্ণই কৈছে, ভাগৱতে কৈছে, যদি আপুনি অন্যান্য দেৱ দেৱতাকে পুজিম বুলি ভাবিছে, আপুনি সেই প্ৰবৃত্তি মাৰ্গত খোজকাঢ়ি আছে।
আপুনি সেইটো মাৰ্গত খোজ যদি কাঢ়িছে, আপোনাৰ কাৰণে সকলো খোলা আছে। আপুনি ঘৰত দুৰ্গা পূজা পাতিব পাৰিব, আপুনি ঘৰতে শিৱ মন্দিৰ বনাই শিৱ পূজা কৰিব পাৰিব, আপুনি সৰস্বতী পূজা পাতিব পাৰিব, আপুনি লক্ষ্মীৰ পূজা পাতিব পাৰিব, আপুনি বিশ্বকৰ্মা পূজা পাতিব পাৰিব, সকলো কৰিব পাৰিব, তাত একো বাধা নাই। যদি আপুনি প্ৰভৃতি মাৰ্গত খোজ কাঢ়িছে, কৰ্মকাণ্ডীয় পথত যদি আপুনি গৈছে, একো বাধা কৰা নাই। আপোনাৰ কীৰ্তন দশম ঘোষা ৰত্নাৱলীয়ে এবাৰৰ কাৰণেও কোৱা নাই এইখিনি কাম আপুনি নকৰিব। কিন্তু যদি আপুনি সেই কৰ্মকাণ্ডীয় ৰাস্তাটোত যাব বিচৰা নাই, প্ৰভৃতি মাৰ্গত আপুনি প্ৰাণী বলি দিয়া পূজাটো কৰিব বিচৰা নাই, আপুনি ভাগৱতখনক পঢ়িবলৈ আৰম্ভ কৰিছে, কীৰ্তনখনক পঢ়িবলৈ আৰম্ভ কৰিছে, নামঘোষাখনৰ পৰা প্ৰাৰ্থনা মুখস্থ কৰি গধূলি ল'ৰা ছোৱালীকেইটাৰ লগত ধূপ জ্বলাই নামঘৰত সেই মাধৱদেৱৰ প্ৰাৰ্থনা গোৱাৰ অভ্যাস কৰিছে, নাম প্ৰসংগত যদি আপুনি নিজক আত্মনিয়োগ কৰিছে, শাস্ত্ৰ পাঠত যদি আপুনি কাষত বহি ভকত হিচাপে চেলেং চাদৰখন লৈছে, তেতিয়া কিন্তু আপুনি কেইটামান নিয়ম অতি সাৱধানতাৰে পালন কৰিব লাগিব। বুজি পাইছেনে আপুনি কথাটো? পালন কৰিব লাগিব। সেই নিয়মকেইটা কি? নিয়ম 1, অন্য দেৱী দেও নকৰিবা সেও। নিয়ম 2, অন্য দেৱী দেও নকৰিবা সেও, গৃহে নপশিবা তাৰ। নিয়ম 3, মূৰ্তিকো নাচাবা। নিয়ম 4, প্ৰসাদো নাখাবা। গুৰুত্বপূৰ্ণ কথা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভাগৱতৰ 4ৰ্থ স্কন্ধত লিখিছে, অন্য দেৱী দেও নকৰিবা সেও। দেৱতা পূজা আপুনি কৰিব নোৱাৰিব। গৃহে নপশিবা তাৰ, যিখন ঘৰত দেৱতা পূজা হৈছে আপুনি তালৈ যাব নোৱাৰিব। 3, তাৰ প্ৰসাদ খাব নোৱাৰিব। 4, মূৰ্তিক চাবও নোৱাৰিব। 4 হ'ল। যদি এইকেইটা আপুনি কৰে তেতিয়া কি হ'ব? ভকতি হৈব ব্যভিচাৰ। এটাই হ'ব যিটো নহ'ব লাগিছিল। ইমান সময়ে যে আপোনাক ভাগৱতে বুজাই আছে, কৃষ্ণ উদ্ধৱক বুজাই আছে, সত্যৱত ৰাজাক মৎস্যৰূপী ভগৱন্তই বুজাই আছে, কপিলে দেৱহূতিক বুজাই আছে, কৃষ্ণ অৰ্জুনক বুজাই আছে। কি বুজাই আছে? এটাই বুজাই আছে, তুমি বহুত কষ্ট কৰিবা, নিজক বহুত সাৱধানতাৰে নীতি নিয়মৰ মাজত অৱলম্বন কৰি ৰাখিবা, যাতে কোনো কাৰণতে তোমাৰ ভকতি বস্তুটো বেবিচাৰ হৈ নাযায়। আৰু এইকেইটা কৰিলে প্ৰথম এটাই নহ'বলগীয়া বস্তু হ'ব, সেইটোৱে হ'ব আপোনাৰ শৰণ ভজন অথলে যাব, আপোনাৰ শৰণ বেবিচাৰ হৈ যাব, আপোনাৰ ভজন বেবিচাৰ হৈ যাব, আপোনাৰ ভকতি বেবিচাৰ হৈ যাব। বুজি পালেনে আপুনি? ইয়াত কোনোবা বিশেষ পণ্ডিতে, কোনোবা বিশেষ ব্যক্তিয়ে বেলেগ বহু উদাহৰণ দি আপোনাক বুজাবলৈ চেষ্টা কৰিব, কিন্তু শংকৰদেৱে আমাক প্ৰাঞ্জল অসমীয়া ভাষাত সূত্ৰ সহকাৰে বুজাই দিছে। সূত্ৰ 4টা দিছে। অন্য দেৱী দেও নকৰিবা সেও, গৃহে নপশিবা তাৰ, মূৰ্তিকো নাচাবা, প্ৰসাদো নাখাবা, ভক্তি হৈব বেবিচাৰ। এইকেইটা হৈছে কি আপুনি নকৰিব। ইফালে আহক, এইটো কথা উল্লেখ কৰিছে কি কিটা কাম আপুনি কৰিব। নকৰিবলগীয়া কামৰ লিষ্ট এখন, এইকেইটা যদি আপুনি কৰি দিয়ে ভকতি বেবিচাৰ হ'ব। কৰিবলগীয়া কামৰ লিষ্টখনলৈ আপুনি আহক। এক কৃষ্ণ দেৱ, কৰিও ক সেৱ, ধৰিও তাহান নাম। কাম 3টা দিলে আপোনাক। কি দিলে? 33 কোটি দেৱতা, উৰণ বুৰণ গজন ভ্ৰমণ, যিমান যি আছে গন্ধৰ্ব কিন্নৰ, সকলোৰে ভিতৰত আপুনি এজনকেই বাছি লওক। সেইজন কোন? কৃষ্ণ। তাত কোনো আমাৰ সংশয় থাকিব নালাগে। এজনকে আপুনি বাছি লওক। সেইজন কোন? কৃষ্ণ। এক কৃষ্ণ দেৱ। আপুনি সদায় ৰাতিপুৱা দুপৰীয়া গধূলি তেওঁকহে একমাত্ৰ সেৱা কৰক। বুজি পাইছেনে আপুনি? একমাত্ৰ তেওঁকহে সদায় সেৱা কৰক। এক কৃষ্ণদেৱক কৰিও ক সেৱ। মুখেৰে আপুনি একমাত্ৰ তেওঁৰহে নাম উচ্চাৰণ কৰক। হ'ব শেষ কৰি দিয়ক। এক কৃষ্ণ দেৱ, কৰিও ক সেৱ, ধৰিও তাহানো নাম। আপুনি মুখেৰে তেওঁৰ নামহে লওক। আৰু কি কওক? কৃষ্ণ দাস হৈয়া। নিজকে আপুনি সেই মুহূৰ্তৰ পৰা কৃষ্ণৰ সেৱক হিচাপে নিজক স্বীকৃতি দিয়ক। মই কৃষ্ণৰহে সেৱক, বেলেগৰে সেৱক নহয়। মই কৃষ্ণৰহে দাস, শিৱৰ দাস নহয়, ব্ৰহ্মাৰ দাস নহয়,
ইন্দ্ৰ বায়ু বৰুণ অগ্নি সৰস্বতী লক্ষ্মী দেৱীৰ দাস মই নহয়। মই এজনৰহে মাত্ৰ দাস, আৰু এজনেই মোৰ জগতৰ স্বামী, সেইজন কৃষ্ণ, তেওঁৰহে মই একমাত্ৰ দাস। এই কথাটো ভবাৰ লগে লগে আপোনাৰ মন ভাল লাগি যাব, আপোনাৰ দিল মন জোৰ পৰি যাব, আৰু কৃষ্ণক অৰ্পণ কৰা প্ৰসাদমুঠিহে আপুনি আনন্দ মনেৰে লওক। কৃষ্ণ দাস ভূঞা প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা কাণক কাম। এই কথাটো কোনো কাৰণতে আমি এবাৰৰ কাৰণেও পাহৰিব নালাগে। এৰাম অৰ্জুনত গীতাত কহিলা হৰি সাচ, অপদেৱতাক পুজি হৈবে কপি খাচ। সাৱধান অৰ্জুন, ইমানখিনি কোৱাৰ পিছতো যদি তুমি একেটাই ভুল কৰা, মোক পিছত নদুখিবা। এইবাৰেই মানুহ হলা আৰু নোহোৱা, এইবাৰে মানুহ হলা আৰু নোহোৱা। এইবাৰ যে মানুহ হয় তুমি মৰিবা, লগে লগে তুমি পিশাচ হবা। অৰ্জুন চক খাই গৈছে, কৃষ্ণ তুমি কি কথা কৈছা, মই পিশাচ হম? সিমানেই নহয়, আৰু আছে। কৃষ্ণ কোৱা মুখলৈ অৰ্জুন ধাৱা লাগি ৰৈ আছে। আৰু কি আছে? এৰাম প্ৰেতৰ লগত ফুৰিবাক পূজা খাই, তাৱৰ শত জন্মতো তোৰা গতি নাই। কৃষ্ণৰ উত্তৰ, তুমি পিশাচ হোৱাই নহয়, পেটৰ লগত তুমি দিনে ৰাতিয়ে পূজা খাই খাই ঘূৰি ফুৰিব লাগিব। এটা দুটা নহয়, হাজাৰটা জন্মতো তোমাৰ নিস্তাৰ নহব। অৰ্জুনে সুধিছে খাবলৈ কি কি দিব? এইটো ল'ৰাৰ নিচিনা, পূজা যে খাব লাগিব, খাবলৈ কি কি দিব? কৃষ্ণই কৈছে ভূতক প্ৰেতক যিজনে পূজয়, ভূতক প্ৰেতক পায়, মদ্য মাংস তেজ উচিষ্টক ভুঞ্জি, ফুৰে পুৰা মাছ খায়। খাদ্যৰ তালিকাখন লিখি দিবলৈ কৃষ্ণই পাহৰা নাই। কি? মদ্য মাংস তেজ উচিষ্ট ভুঞ্জি, পুৰা মাছ খাই খাই ঘূৰি ফুৰিব লাগিব। গতিকে সাৱধান। গাটো জিনিককে গৈছেনে বাৰু? নিজকে ভয় ভয় লাগিছেনে? সেই কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিবলৈ যাওঁতে এই কথাটোকে মূল আধাৰ হিচাপে লৈছিল, আৰু গীতা শাস্ত্ৰৰ পৰা তেওঁ আনিছিল এক শৰণ। আপুনি যদি শৰণ ল'ব লগা হয়, আপুনি কৃষ্ণৰ ওচৰতে শৰণ ল'ব লাগিব। যদি ভজন ল'ব লগা হয়, কৃষ্ণৰ ওচৰতে ভজন ল'ব লাগিব। যদি মুখেৰে প্ৰভুৰ নাম ল'ব লগা হয়, কৃষ্ণৰ নামেই ল'ব লাগিব। কাণেৰে যদি কাৰোবাৰ নাম শুনিব লগা হয়, সেয়াও কৃষ্ণৰ নামেই হ'ব লাগিব। তাৰ ব্যতিৰেকে এই সংসাৰত নিষ্ঠাৰ গত্যন্তৰ কিন্তু নাই। এই কথাটো স্বীকাৰ কৰি গৈছে দেৱতাসকলে একেলগ হৈ। বৃত্তাসুৰৰ যুদ্ধত হাৰি দেৱতাসকলে যেতিয়া কৃষ্ণৰ ওচৰত তুতি কৰিবলৈ গৈছিল, তেতিয়া সকলো দেৱতা একত্ৰিত হৈ কৃষ্ণক তুতি কৰি কৈছিল, হেনয় নিৰ্গুণ তুমি পৰমেশ্বৰ, মায়াৰ অধীন আমি দেৱতা অপৰ, তোমাকো এৰিয়া লৱে আমাতো শৰণ, তাতো পৰে নাহিকে পৰম অজ্ঞজন, যেন কোনোজনে কুকুৰৰ লাঞ্জে ধৰি, যাই বাক ইচ্ছায় আতি সমুদ্ৰ কতৰি, তাৰো কোনো মতে নোহে সমুদ্ৰ তৰণ, এহি মতে লৱে অনিচ্ছৰত শৰণ। লক্ষ্মী দেৱীয়ে নাৰায়ণক গৈ কৈছে, হে প্ৰভু, এৰা তুমি মই প্ৰিয়তম যায়া ঈশ্বৰ বিষ্ণুৰ, মোক ভজে লোক সিটো অধম পাপৰ। লক্ষ্মীয়ে কৈছে, লক্ষ্মীয়ে কৈছে, বেলেগে কোৱা নাই। মা ভৱানীয়ে কৈছে, মানে দুৰ্গাই কৈছে। দুৰ্গাই কি বুলি কৈছে? তোমাকো এৰিয়া লৱে আমাতো শৰণ, তাতো পৰে নাহিকে পৰম অজ্ঞজন। যে তোমাক এৰি যিসকলে মোক ভজনা কৰিছে, তেওঁলোকৰ সমান অজ্ঞানিক এই পৃথিৱীত নাই। তেওঁলোকৰ কি হ'ব? উত্তৰ কৃষ্ণই কৈছে, উত্তৰ কৃষ্ণই কৈছে। প্ৰথমতে প্ৰশ্নটো কৰিছে মা ভৱানীয়ে, মানে দুৰ্গা গোসানীয়ে কৰিছে। কৃষ্ণৰ ওচৰলৈ কৈছে যে দুৰ্গা, তুমি মোৰ ওচৰলৈ আহিলা, কি ক'ব লগা আছে কোৱা? বোলে জগতৰে আত্মা হৰি প্ৰভু নাৰায়ণ, তাহানো সেৱাত হয় জগত কাৰণ। বোলে ঠিকে আছে, ঠিকে আছে, এইটো ভাল কথা। তুমি কেলে আহিলা? বোলে মোৰ দুখ লাগিছে। বোলে কি? তাহাংক এৰি আন দেৱ দেৱী পুজি মৰে, পৃথিৱী ভ্ৰমীয়া সিটো নৰক ভোগ কৰে। বোলে অকল সিমানেই নহয়, তাৰ কাৰণে আৰু বিধান ৰাখি থোৱা হৈছে। সেই বিধানটো কি? নাৰায়ণে নিজ মুখেৰে এবাৰ বেকত কৰিলে। এৰা ৰাখি লন্ত কৰ্ম কাণ্ড অজ্ঞানীৰ পদে,
কৰ্মী কণেৰিব ঘূৰ পৰম আপদে উপজি মৰিব মহাভুঞ্জি আমি কাৰ কোটি কোটি জন্মে তাৰ নাহিকে নিস্তাৰ তেওঁ উপজিয়েই মৰিব আৰু তেওঁলোক সকলো সময়ত এই সমাজত অজ্ঞানী হিচাপেহে বিবেচিত হ'ব সেইকাৰণে শ্ৰদ্ধাৰ বাবাই সমস্ত এই অনুষ্ঠানভাগ আমি ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ কথা কৈ থাকিলেতো ওলাই গৈ থাকিব গধূলিলৈকে শেষেই নহ'ব শৰাই বিসৰ্জন দিবলৈ আছে প্ৰসাদ খাবলৈ আছে গৃহস্থই বিদায় দিবলৈ আছে সেইকাৰণে মই ভাবিছোঁ আজিৰ এই অনুষ্ঠান আজিৰ এই বাৰিষা আমি ইমানতে সামৰণি মাৰোঁ আপোনালোক সকলোৰে প্ৰতি মোৰ এটাই অনুৰোধ যে আজিলৈকে আমাৰ যি হ'ল এতিয়াৰ পৰা আমি নিজকে নিজে এইটো প্ৰতিশ্ৰুতি দিব লাগে হে প্ৰভু আজিৰ পৰা আৰু মই তোমাৰ বাহিৰে বেলেগৰ নাম নলওঁ মই যদি সময় পাওঁ তোমাকহে ভকতি কৰিম তোমাক ভকতি কৰিলেহে মই বাচিম নহ'লে মই এই সংসাৰত নাবাচো কোনো বেলেগ দেৱতাই মোক এই মায়া সংসাৰৰ পৰা তৰাব নোৱাৰে এই কথাটো মই আজি বুজি পালোঁ হে প্ৰভু আগতে হোৱা ভুলবিলাকৰ কাৰণে ক্ষমা ভিক্ষা মাগিছোঁ এতিয়াৰ পৰা যাতে মই অকল তোমাৰ নামেই মুখত ল'ব পাৰোঁ তোমাৰ কথাই যাতে মই কাণেৰে শুনিব পাৰোঁ তোমাৰ ওচৰলৈকে যাতে সদায় মই ভকত বৈষ্ণৱৰ ওচৰলৈকে সদায় যাব পাৰোঁ এই আশীৰ্বাদটোৱে হে প্ৰভু তুমি আমাক আজি দিয়া এই মানে প্ৰভুৰ পৰা এই আশীৰ্বাদটো বিচাৰি মোৰ ক'বলগীয়া দুআষাৰ ইমানতে সামৰণি মাৰি হৈ যোৱা ভুল ত্ৰুটিৰ বাবে আপোনালোকৰ সকলোৰে ওচৰত ক্ষমা ভিক্ষা বিচাৰি এফাকি ঘোষাৰে সামৰণি মাৰিব বিচাৰিছোঁ